দিল্লীত ৬৯ সংখ্যক নেশ্যনেল স্কুল গেমছৰ কালাৰীপাইড ইভেণ্ট অসমক প্ৰতিনিধিত্ব কৰিব ১৬গৰাকী খেলুৱৈয়ে। কামাখ্যা ৰেলৱে ষ্টেচনৰ পৰা অসম দল ৰাওনা। অহা ১৫ৰ পৰা ২২ এপ্ৰিললৈকে দিল্লীত অনুষ্ঠিত হ'ব ৬৯ সংখ্যক নেশ্যনেল স্কুল গেমছৰ কালাৰীপাইড ক্ৰীড়া। এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অসমৰ হৈ ১৭ অনূৰ্ধ্ব শাখাত ৮গৰাকী আৰু ১৯ অনূৰ্ধ্ব শাখাত ৮গৰাকীকে ধৰি মুঠ ১৬গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিব। সোমবাৰে গুৱাহাটীৰ কামাখ্যা ৰেলৱে ষ্টেচনৰ পৰা খেলুৱৈ প্ৰশিক্ষক মেনেজাৰ সহিতে মুঠ ২২জনীয়া অসম দলটো দিল্লী অভিমুখে ৰাওনা হৈছে। এই প্ৰতিযোগিতাৰ পৰাই আগন্তুক খেলো ইণ্ডিয়া ইয়ুথ গেমছৰ বাবে কৰা হ'ব খেলুৱৈ বাছনি। এই সন্দৰ্ভত জনালে অসম কালাৰীপাইড সন্থাৰ সম্পাদক পাপু খানে। গ'গ' স্পৰ্টছ এনিৰ জৰিয়তে অসমবাসীকে ভাল খবৰ এটা জনাব বিচাৰিছোঁ যে 69 নেশ্যনেল স্কুল গেমছত কালাৰীপাইডৰ প্ৰথমবাৰৰ কাৰণে অসমৰ পৰা এটা বৃহৎ টীম গৈ আছে, য'ত আণ্ডাৰ-17 আৰু আণ্ডাৰ-19 8জনী ল'ৰা আৰু 8জনী ছোৱালী দিল্লীত 69 নেশ্যনেল স্কুল গেমছ হ'ব গৈ আছে। তাতে আমাৰ টোটেল আমি কোচ মেনেজাৰ আৰু প্লেয়াৰ্ছ মিলাই 20 অফিচিয়েল গৈ আছোঁ। ভাল কথা এইটোৱে যে আমাক ফেডাৰেশ্যনে জনোৱা মতে ইয়াৰে যিখিনি মেডেলিষ্ট হ'ব, গ'ল্ড মেডেলিষ্ট বা চিলভাৰ মেডেলিষ্টত তেওঁলোকক আগন্তুক খেলো ইণ্ডিয়া যিটো ইয়ুথ গেমছ হ'ব তাতে চিলেকশ্যন হ'ব বুলি আমাক ফেডাৰেশ্যনে জনাইছে। যিহেতু আমি অলৰেডি খেলো ইণ্ডিয়াত আমাৰ নেশ্যনেল হৈছিলে, তাতে আমি এতিয়া কোৱালিফাইড হৈছোঁৱে, কিন্তু আমি আৰু ৱাইল্ড কাৰ্ড এণ্ট্ৰিও পাব পাৰোঁ। সেই আশাৰে আমি গৈ আছোঁ। যিখিনি ল'ৰা ছোৱালীয়ে ইয়াতে আণ্ডাৰ-17 আৰু 19ত আছে, তেওঁলোকে আমি আশা কৰোঁ যে তেওঁলোকে এইবাৰ ভাল প্ৰদৰ্শন কৰক, অসমৰ কাৰণে এটা ভাল পদক লৈ আহিব আৰু লগতে খেলো ইণ্ডিয়াৰ কাৰণে আমি আৰু 2-3জনমান ষ্টুডেণ্ট আমি ইয়াৰ পৰা পাৰ্টিচিপেট কৰাব পাৰিম বুলি আশাবাদী। উল্লেখ্য যে অসম দলৰ মেনেজাৰ হিচাপে যোৱা পাপু খানে ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনত ৰেফাৰীৰ দায়িত্বও পালন কৰিব। ইফালে অসম দলৰ প্ৰশিক্ষক হিচাপে আছে কাছাৰৰ ৰামজয় দাস। नाम रामजय दास है। मैं कचरा डिस्ट्रिक्ट कलरीपाइड जनरल सेक्रेटरी हूँ। आज फर्स्ट टाइम हम लोग असम टीम को मतलब रिप्रेजेंट करने जा रहा है 69 नेशनल स्कूल गेम। इसके लिए मैं पप्पू सर बहुत धन्यवाद दे रहा था हमारे डिस्ट्रिक्ट की तरफ से, और हम असम की तरफ से मतलब असम का जितना भी हमारा असम का स्टेट का जो पब्लिक है उनको मैं धन्यवाद देना चाहता हूँ कि हमारा जो असम टीम जा रहा है कालारीपाइड के लिए तो अच्छे से परफॉर्मेंस करे और इन लोग के असम का नाम अच्छा उज्जवल करे, वही मैं जाता हूँ। और गगो स्पोर्ट्स का आप लोग का जितना भी मेंबर है इसके लिए हमारा असम की तरफ से और हमारा डिस्ट्रिक्ट की तरफ से आप सबको बहुत बहुत धन्यवाद। और आप लोग इतना आया और हम लोग चाहते हैं कि असम का नाम ये बच्चे लोग करे और যাতে अच्छा रिजल्ट करे वो लोग। ৰাষ্ট্ৰীয় স্কুল গেমছত অংশগ্ৰহণ কৰিবলৈ পাই উৎফুল্লিত হৈ পৰিছে ১৭ অনূৰ্ধ্ব আৰু ১৯ অনূৰ্ধ্ব শাখাৰ অসমৰ কালাৰীপাইড খেলুৱৈসকল। সকলোৰে চকুত পদক জয়ৰ সপোন। অসম এৰাৰ প্ৰাকখনত গ'গ' স্পৰ্টছ এনিৰ সন্মুখত খেলুৱৈসকলে প্ৰকাশ কৰিলে মনৰ ভাৱ। এনে এখন বৃহৎ প্ৰতিযোগিতাৰ মঞ্চত অংশগ্ৰহণৰ বাবে বাট মুকলি কৰি দিয়াৰ বাবে খেলুৱৈসকলে কৃতজ্ঞতা জনালে অসম কালাৰীপাইড সন্থা তথা সন্থাৰ সম্পাদক পাপু খানক। মোৰ নাম স্মিতা ঘোষ, মই ক্লাছ 7ত পঢ়ি আৰু মই কালাৰীপাইড গেম খেলিবলৈ গৈ আছোঁ। পাপু খান ছাৰ মোৰ বহুত হেল্প কৰিছে, তেওঁলোকে মই পাপু খান ছাৰৰ হেল্প লৈ আছোঁ। নমস্কাৰ, মোৰ নাম ভৈৰৱ ৰিংকু বৰা। মই অসমক ৰিপ্ৰেজেণ্ট কৰি দিল্লীত ত্যাগৰাজ ইনডোৰ ষ্টেডিয়ামত কালাৰীপাইডৰ লং ষ্টিকত খেলিব গৈ আছোঁ। মই প্ৰেক্টিছ প্ৰথম আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টত তাতে কৰি থাকোঁ আৰু এই 3 দিন ইয়াত ট্ৰেইনিং হৈছে, তাত ট্ৰেইনিং কৰিছিলোঁহি। ছাৰে আমাক এইটো ষ্টেজ মানে খেলৰ এটা ষ্টেজ দিছে, তাৰ কাৰণে ছাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেদৰে ছাপোৰ্ট কৰি কাৰণে ভাল লাগিছে। নমস্কার, আমার নাম দীপজ্যোতি মজুমদার। আমি হুজাই ডিস্ট্রিক্ট থেকে আজ 69 ন্যাশনাল স্কুল গেমস খেলতে এসেছি। আমি খুব খুশি যে আমি পাপু খান স্যার আর আমার স্যার বিপ্লব আচার্যের জন্য আজ আমি হুজাই ডিস্ট্রিক্ট থেকে মায়াপাইড 2তে সিলেক্ট হতে পেরেছি। আমি সক্ষম হয়েছি 2জন স্যারের জন্য, পাপু খান স্যার আর আমার স্যার বিপ্লব আচার্যের জন্য। আমার আশা আছে কি আমি দিল্লিতে গিয়ে আমি গোল্ড মেডেল पाई, जनो इटा हमार आशा है। मेरा नाम ताशा सरकार है, मैं क्लास 7B में पढ़ती हूँ अभी। मेरा ड्रीम ये है कि मैं वहाँ पे जाके गोल्ड मेडल ला सकूँ। मैं प्रैक्टिस में अपने डिस्ट्रिक्ट लामडिंग में करती हूँ। वहाँ पे मेरे सर विप्लव आचार्य सर और पापू खान सर के कारण मैं यहाँ पे आ सकी। मैं पापू खान सर को बहुत अच्छी तरीके से थैंक्स कहना चाहती हूँ, ताकि क्योंकि मुझे इस लेवल पे लेके आने के लिए। मैंने अभी तक तो गोल्ड मेडल ही ज़्यादातर लिया है। नमस्कार, मेरा नाम से नवज्योति गगৈ, कालारीपाइड खेल। मेरा नाम तानवी एन राजकुमारी है, मैं गुवाहाटी डिस्ट्रिक्ट से हूँ।
कलरी पर तो स्टिक फाइट खेलने के लिए जा रहे हैं मेडल लाने के लिए बहुत प्रैक्टिस किया ক্ৰীড়া অনুৰাগীৰ আশা 69 সংখ্যক নেশ্যনেল স্কুল গেমছত অৱতীৰ্ণ হওক অসমৰ কালাৰীপাইট্য খেলুৱৈ সমাগত খেলো ইণ্ডিয়া ইউথ গেমছৰ বাবে অসমৰ পৰা বাছনি লাভ কৰক অভিলেখ সংখ্যক কালাৰীপাইট্য খেলুৱৈয়ে ভিডিঅ' জাৰ্নেলিষ্ট জাবান ৰাভাৰ সহযোগত অঞ্জনা দাসৰ প্ৰতিবেদন গগো স্পৰ্টছ এনি অসম তথা উত্তৰ পূবৰ কাৰাটে ক্ষেত্ৰৰ বাবে সুখবৰ গুৱাহাটীৰ ভেটাপাৰা চাৰিআলিত মুকলি হ'ল কাৰাটে ক্ৰীড়াৰ বিশেষ বিপণী তৃষ্ণা স্পৰ্টছ কিয়ৰ দ্বাৰা এপ্ৰুভ বিভিন্ন ব্ৰেণ্ডৰ কাৰাটেৰ সামগ্ৰী কাৰাটেৰ সাজ পোছাক এই বিপণীত উপলব্ধ খুচুৰা আৰু পাইকাৰী মূল্যত ক্ৰয় কৰিব পাৰিব আপোনাৰ প্ৰয়োজনীয় আৰু মন পচন্দৰ সকলো সামগ্ৰী কিয় এপ্ৰুভ মডেল গ্লোভছ কিকিং পেড কিট বেগ ষ্টেণ্ডিং কিক বেগ লেগ গাৰ্ড হেড গাৰ্ড চেষ্ট গাৰ্ড গোয়িং গাৰ্ড ৰাবাৰ পাজল মেট বেল্ট ইত্যাদি উন্নতমানৰ কাৰাটেৰ সামগ্ৰী ক্ৰয়ৰ বাবে আহক তৃষ্ণা স্পৰ্টছলৈ ঠিকনা তৃষ্ণা স্পৰ্টছ ভেটাপাৰা চাৰিআলি SB কমপ্লেক্স BR ৰোড গুৱাহাটী 28 ফোন নম্বৰ 7002853483 আৰু 84720500034